জীয়াই থকাৰ দিনকেইটাত অহংকাৰ কৰি জীয়াই নাথাকিব। কোনোবাই দিয়া সন্মান, মৰম, শ্ৰদ্ধাক উভতাই নপঠাব। ভগৱানে সকলোৰে বাবে ভাগ্যত কিবা নহয় কিবা এটাটো লিখিছে। সেইবাবে ভাগ্যত যিটো নাই, যিটো আপোনাৰ পৰা গুচি গ'ল, তাৰ বাবে অপেক্ষা কৰি নাথাকিব। যি যিমানৰ মানুহ সিমানৰ গুৰুত্ব দিবলৈ শিকক। অত্যাধিক ভাল দেখাবলৈ কাকো আপোনাৰ মূৰৰ ওপৰত নবহাব। কাৰোৰে লগত তৰ্ক নকৰিব। যদি আপুনি কাৰোবাৰ লগত তৰ্ক কৰোঁতে জয়ী হয়, তেতিয়া আপোনাৰ বিপক্ষৰ গৰাকী আপোনাৰ শত্ৰু হৈ পৰিব। এটা কথা সকলোৱে জনা উচিত যে তৰ্ক কৰি কাৰোৰে লাভ নহয়, কেৱল সময় নষ্ট হয়, সম্পৰ্কও নষ্ট হয়। সেইবাবে ইচ্ছা কৰি আপুনি তৰ্কত পৰাজয় হওক, আনক জিকিবলৈ দিয়ক আৰু তেওঁক তেওঁৰ অহংকাৰ লৈ জীয়াই থাকিবলৈ দিয়ক। এই জীৱনত যি সকলোকে আনৰ নিন্দা, সমালোচনা আৰু তিৰস্কাৰৰ সন্মুখীন হোৱাৰ পিছতো নিজৰ কামৰ পৰা বিচলিত নহয় বা ধৈৰ্য ধৰি গুৰুত্ব সহকাৰে মনৰ দৃঢ়তাৰে নিজৰ কামত আগবাঢ়ি যায়, মনত ৰাখিব, তেনে লোকসকলৰ বাবে সদায় সফলতাৰ দুৱাৰখন মুকলি হৈ থাকে। এইটো কথা সদায় মনত ৰাখিব যে অহংকাৰ আৰু সংস্কাৰৰ মাজত এটা বিশেষ পাৰ্থক্য আছে। সেইটো হ'ল অহংকাৰে আনক মূৰ তল কৰোৱাই আৰু তলতীয়া কৰি সুখী হয়, কিন্তু সংস্কাৰে আনৰ ওচৰত নিজৰ মূৰ তল কৰি সন্মান দি সুখী হয়। যদি আপুনি প্ৰতিদিনে আপোনাৰ দুখৰ কাৰণবোৰৰ ওপৰতে গুৰুত্ব দিয়ে, ৰাতিপুৱা শুই উঠিয়েই কি জীৱনত পোৱা নাই, কি দুখ আছে তাৰ হিচাপত লাগে, তেতিয়া আৰু নতুন নতুন দুখে আৱৰি ধৰিব। কিন্তু যদি আপুনি দুখৰ মাজতো কি ভাল হৈছে, সুখৰ কাৰণবোৰৰ কথা চিন্তা কৰে, দেখিব মনটো ফৰকাল হ'ব আৰু লাহে লাহে সুখো উভতি আহিব। এটা কথা মনত ৰাখিব, আপুনি যিবোৰ কথাৰ ওপৰত বেছি ধ্যান দিব, সেইবোৰ কথাই আপোনাৰ জীৱনত সক্ৰিয় হৈ পৰিব আৰু আপোনাৰ লগত তেনে ঘটনা ঘটা আৰম্ভ হ'ব। আপুনি সদায় আপোনাৰ মুখৰ পৰা ওলোৱা শব্দবোৰৰ ওপৰত সংযম ৰখাত গুৰুত্ব দিয়ক। কাৰণ কি জানেনে? আপুনি কাৰোবাক আপোনাৰ মুখৰ শব্দই দিয়া আঘাত কেতিয়াও নুশুকায়। আপোনাৰ কথাৰ পৰা ওলোৱা অপমান সদায় মনত থাকে। সেইবাবে মুখৰ শব্দবোৰ যাতে সংযম আৰু পজিটিভ হয়, তাত সদায় গুৰুত্ব দিয়া উচিত। এজন ল'ৰা যেতিয়া ডাঙৰ হয়, তেতিয়া আৰু তাৰ দুখবোৰ মৌন হৈ পৰে। সি তাৰ মাকৰ কোলাত সোমাই কান্দিবও নোৱাৰে, নাইবা নিজৰ দেউতাককো সাৱটি ধৰিব নোৱাৰে। সি লাহে লাহে ভিতৰৰ পৰা ভাগি পৰিলেও লগৰবোৰৰ লগত হাঁহি মাতিয়ে পাৰ কৰিব লাগে। ৰাতিটো দুখ কষ্টবোৰৰ চেপাত শুব নোৱাৰি উচুপি থাকিলেও ৰাতিপুৱা আকৌ মুখত হাঁহি এটা লৈ নতুনকৈ নাটক আৰম্ভ কৰিব লাগে। এইদৰে জীৱন পাৰ কৰে, কিন্তু কাকো বুজিবলৈ নিদিয়ে। নিজক দুখৰ সাগৰত ডুবাই হ'লেও আনৰ সুখৰ বাবে সদায় কাম কৰে। শ্ৰীকৃষ্ণই আগবঢ়োৱা কেইটামান বিশেষ বাণীৰ বিষয়ে আমি জনা উচিত। শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাৰ মাধ্যমেৰে আমাক কৰ্মৰ মহত্বৰ বিষয়ে জনাইছে। তেওঁ কৈছে, আমি ফলাফলৰ কথা চিন্তা নকৰাকৈ কৰ্ম কৰা উচিত। প্ৰতিজন ব্যক্তিৰ কৰ্তব্য হোৱা উচিত মাত্ৰ কৰ্ম কৰি যোৱাটো, ফলাফলৰ কথা চিন্তা কৰি থকা নহয়। যদি এজন ব্যক্তিয়ে ভাল কৰ্ম কৰি গৈছে, তাৰ ফলাফল নিশ্চয়কৈ ভালেই হ'ব। শ্ৰীকৃষ্ণই কৈছে যে প্ৰকৃত ব্যক্তি সেইজন যি অহংকাৰ আৰু স্বাৰ্থৰ পৰা নিজক মুক্ত কৰি ৰাখিব পাৰিছে। শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাৰ মাধ্যমেৰে কৈছে যে এই সংসাৰখন ক্ষণস্থায়ী, ইয়াত কোনো চিৰদিনৰ বাবে থাকিব নোৱাৰে। সেইবাবে কোনো বস্তু বা কাৰণক লৈ কোনো অহংকাৰী হৈ থাকিব নালাগে। শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধত ধৰ্ম আৰু ন্যায় স্থাপনৰ বাবে অৰ্জুনক প্ৰেৰিত কৰিছিল। শ্ৰীকৃষ্ণৰ এইটোৱেই বাণী আছিল যে জীৱনত নিজৰ ধৰ্ম পালন কৰি অন্যায়ৰ বিপৰীতে থিয় হোৱা প্ৰয়োজন, লাগিলে পৰিস্থিতি যেনেকুৱাই নহওক কিয়।